ছাত্ৰ ছাত্ৰীসকল আৰু এটা ভিডিঅ' লৈ তোমালোকৰ মাজত আহিছো। এদিনা মই ৰিভিজন পাৰ্টৰ R1 টো পঢ়াইছিলো, আজি R1 R2 টো লৈ আহিছো। R2 ৰ ভিডিঅ'টো তোমালোকৰ মাজত লৈ আহিছো। গতিকে তোমালোকে ইয়াত R2 ত আছে বহুত ইম্পৰ্টেন্ট কিছুমান বস্তু আছে। গতিকে তোমালোকে এই বস্তুখিনি ভালকে ইয়াৰ কনসেপ্ট বিলাক ক্লিয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছো। তোমালোকে ভালকে বস্তুবিলাক বুজি ল'বা। প্ৰথমে ইয়াত আহিছে তোমালোকৰ কি ঘন আৰু ঘনফল। ঘন আৰু ঘনফল ইংলিছত কিউব আৰু কিউব ৰুট। কিউব এণ্ড কিউব ৰুট। কিউব ৰুট আছামিছত ঘন আৰু ঘনফল। ইয়াৰ কনসেপ্টটো ইয়াত দিছে। গতিকে ইয়াৰ ওপৰত মই তোমালোকক বুজাবলৈ আৰম্ভ কৰিছো। এতিয়া ঘন মানে কি, প্ৰথম কিউব মানে কি, ঘন মানে কি, তোমালোকে প্ৰত্যেকেই কিউবৰ লগত চিনাকি। সৰুতে লুডু গুটি খেলিছা বা অন্যান্য ডাইচ বোৰ্ডবিলাক তোমালোকে দেখিছা, এইবিলাক হ'ল ঘন। ঘন বুলি কয়। আৰু ইয়াক ঘন বুলি কোৱাৰ লগে লগে তিনিটা পাৰ্ট আহিব লাগিব, যে যিকোনো নাম্বাৰ তিনিটা হ'ব লাগিব। ধৰি লোৱা এ পূৰণ এ ইকুৱেল কি হ'ব, এ কিউব। এইটো কি বুলি ক'ব, ঘন কিউব। আৰু ইয়াৰ কিউব ৰুটটো বুলি কোৱাৰ লগে লগে তিনিটাৰ পৰা যিকোনো এটা আহিব, মানে কিউব ৰুট। এইটো এনেকুৱা দি বুজায়, এ ইনটু এ বুলি ক'লে তিনিটাৰ পৰা এটা আহিলে এইটো কি বুলি কয়, কিউব ৰুট। গতিকে ইয়াৰ মোটামুটি প্ৰথম কনসেপ্টটো হ'ল যে ঘন আৰু ঘনফল মানে যে তিনিটা বস্তু মাল্টিপ্লাই হ'লে সেইটো কি হয়, ঘন। সেম বস্তু তিনিটা মাল্টিপ্লাই হৈ থাকিব লাগিব, সেইটো হ'ল ঘন। মানে আমি জানো যে ঘনৰ আয়তন, ঘনকৰ আয়তন, যে কিউবৰ যিটো মানে ভলিউম অফ কিউব বুলি ক'লে এল কিউব, সেই তাৰ পৰা আহিছে। গতিকে এই মোটামুটি প্ৰথম কনসেপ্টটো হ'ল এইটো, যে ঘন মানে হ'ল একেই ধৰণৰ তিনিটা বস্তুৰ পূৰণফলটোক কি বুলি ক'ম, আমি ঘন বুলি কয়। গতিকে এতিয়া মই ডাইৰেক্ট R2 চেপ্টাৰৰ মাজত গৈছো। R2 চেপ্টাৰত কি কি বস্তু তোমালোকৰ ইয়াত দিছে। প্ৰথমেই 1 নম্বৰ অংকটো কি দিছে, যায় কি, which of the following is not a perfect cube বুলি কৈছে। কোনটো পাৰফেক্ট কিউব নহয়। এতিয়া পাৰফেক্ট কিউব হ'বৰ কাৰণে আমি প্ৰথম বস্তুটো কি কৈছিলো, যে তিনিটা বস্তু সেম, তিনিটা নাম্বাৰ মাল্টিপ্লাই হৈ আছে নে নাই এইটো চাব লাগিব। গতিকে প্ৰথম চামটো কি দিছে, 3757। ইয়াক আমি মানে ইয়াৰ ফেক্টৰ কেইটা উলিয়াই চাওঁ। প্ৰথমে যদি 13 দি কৰো, 13 ইয়াত 2 বাৰ যাব, তাৰপিছত 8 বাৰ যাব, তাৰপিছত 9 বাৰ যাব। এতিয়া কি দি যাব, 17 যাব, 17 টাইম। গতিকে এতিয়া 3757 এইবিলাক তোমালোকক আগতো শিকাইছো মই, সেইকাৰণে অলপ শৰ্টকাট কৰিছো। 13 into 17 into 17। গতিকে ইয়াত আমি দেখা গৈছে যে 17 দুটা আছে, 13 এটা আছে, তিনিটা একো নাই। গতিকে এইটো কি নহয়, ঘন। ইয়াৰ ই পাৰফেক্ট কিউব, মানে পাৰফেক্ট কিউব নহয়। ইট ইজ নট এ পাৰফেক্ট কিউব। ই পূৰ্ণ ঘন নহয়। It is not a perfect cube. It is not a perfect cube. গতিকে পূৰ্ণ ঘন নহয়। কেলে নহয়, যে তিনিটা পেয়াৰ মিলা নাই। ইয়াত তিনিটা বস্তু সেম নাম্বাৰ মাল্টিপ্লাই হৈ থকা নাই। আৰু এটা চাম যে 3375। ইয়াক যদি আমি চাওঁ, প্ৰথম যদি 5 দি কৰো, 5 33 আছে, 30 যাব 6 বাৰ, 37 7 বাৰ যাব। তাৰপিছত আকৌ যদি আমি চাওঁ 37ত 7 বাৰ গ'লে 5 বাৰ যাব। আকৌ যদি 5 দি কৰো, 5 6 যাব 1 বাৰ, 17 যাব 5 3 গুণ 15। তাৰপিছত আকৌ যদি কি থাকো, ইয়াত 25ত 5 যাব 5 বাৰ। তাৰপিছত ইয়াত আকৌ যদি 5 দি কৰো, 5 ইয়াত কেইবাৰ যাব, 13ত যাব 5 2 বাৰ, ইয়াত 7 বাৰ। এইটো যদি 3 দি কৰো, 3 যাব 9 বাৰ, 3 যাব 3 বাৰ। ইয়াত চোৱা 3375ৰ আমাৰ ফেক্টৰ কেইটা কি কি পাইছো, 5 into 5 into 5 into 3 into 3 into 3। তিনিটাৰে তিনিটাকে আছে। চোৱা ইয়াত 5ও তিনিটা আছে, 3ও তিনিটা আছে। গতিকে এইটো কি হ'ব, যে পূৰ্ণ ঘন হয়। ই পূৰ্ণ ঘন হ'ব। কেলে হ'ব, তিনিটা আছে, তিনিটা সেম ফেক্টৰ, তিনিটা আছে। 5 তিনিটা আছে, আকৌ 3 তিনিটা আছে। গতিকে কি হ'ব, পূৰ্ণ ঘন হ'ব। ইট ইজ এ পাৰফেক্ট
এইটো পাৰফেক্ট কিউব এই পাৰফেক্ট কিউব হ'ব মানে পাৰফেক্ট কিউব হ'ব ইট ইজ এ পাৰফেক্ট কিউব গতিকে এনেকুৱা ধৰণৰ জাষ্ট মানে আমি এটা বস্তুই চাব লাগিব যে তিনটা বস্তু আছে নে নাই ফেক্টৰ তিনটা সেম নাম্বাৰ তিনটা মাল্টিপ্লাই হৈ আছে নে নাই এই বস্তুটো চাব লাগিব গতিকে ইয়াত বাকি আৰু দুটা আছে এই দুটা তোমালোকে নিজে কৰি চাবা আৰু নোৱাৰিলে মই আগতো কৈছো যে তোমালোকে কমেন্ট কৰি জনালে তাৰ ওপৰত আমি আৰু নতুন ভিডিও বনাম তাৰ পিছত 2 নম্বৰটো কি কৈছে the find the cube of the following যে এইবিলাকৰ কিউব উলিয়াব লাগে কিউব মানে কি কৰিব লাগিব যে এইটো মই জাস্ট তোমালোকক দেখুৱাই দিছো তোমালোকে কৰিবা যে 19 into 19 তিনিবাৰ 19 মাল্টিপ্লাই কৰিব লাগিব যেটো এনসাৰ হ'ব হেতুৱে হ'ব তাৰ কিউব 19 into 19 তিনিবাৰ মাল্টিপ্লাই কৰিলে যেটো এনসাৰ ওলাব হেতুৱে হ'ব তোমালোকৰ ইয়াত এনসাৰ গতিকে এনসাৰ বিলাক তোমালোকে মাল্টিপ্লাই কৰিব জানাই গতিকে মই যেটো এনসাৰ হয় 6 ইয়াৰ এনসাৰ হ'ব 6859 ইয়াৰ এনসাৰটো হ'ব কি 6859 তিনিবাৰ মাল্টিপ্লাই কৰি দিলে 19 তিনটা মাল্টিপ্লাই কৰি দিলে হেতু তাৰ এনসাৰটো ওলাই গল ইমানেই তাৰ পিছত 3 নম্বৰটো কোৱেশ্চন কি আছে যে ইয়াত কি কৈছে যে write the digit in the unit place of the cube of the following number এই যে নাম্বার কেটা আছে নাম্বার কেটাৰ ইউনিট ডিজিটৰ কিউবটো কি হ'ব বুলি কৈছে ইউনিট ডিজিটৰ কিউব কৰাৰ পিছত ইউনিট ডিজিটত মানে এককৰ ঘৰত নাম্বাৰটো কি থাকিব এটো উলিয়াব লাগে প্ৰথমটো মই চাও 14 ৰ এককৰ ঘৰৰ নাম্বাৰটো কি 4 এককৰ ঘৰৰ নাম্বাৰটো 4 মানে ইউনিট ডিজিটৰ নাম্বাৰটো হল 4 কিউব কৰিলে কিমান হয় 4 কিউব কৰিলে হ'ব 64 ৰ ইয়াৰ নাম্বাৰটো কিমান আছে এককৰ ঘৰত নাম্বাৰটো কিমান আছে 4 গতিকে ইয়াৰ এনসাৰ কিমান হ'ব 4 তাৰ পিছত আৰু এটা দেখুৱাইছিল 23 কিউব কৰিলে ইয়াৰ এককৰ ঘৰ নাম্বাৰটো কিমান আছে 3 এককৰ ঘৰ নাম্বাৰটো 3 আছে গতিকে মই 3 টো কিউব যদি কিউব কৰো কিমান হ'ব 27 গতিকে ইয়াৰ এককৰ ঘৰ নাম্বাৰটো কি থাকিলে 7 গতিকে ইয়াৰ এনসাৰ কিমান হ'ব 7 এনেকুৱা ইজি টাইপৰ কনসেপ্ট বিলাক দিছে গতিকে তোমালোকে জাস্ট কনসেপ্টটো বুজি পালে সহজে ওলাব তাৰ পিছত ইয়াটো ঠিক তেনেকে 1 তিনটা মাল্টিপ্লাই কৰিলে 1 হ'ব ইয়াৰ এনসাৰ হ'ব 1 7 তিনটা মাল্টিপ্লাই কৰিলে 343 ইয়াৰ এককৰ ঘৰ অংকটো কিমান আছে এককৰ ঘৰ অংকটো আছে 3 ইউনিট ডিজিটৰ নাম্বাৰটো 3 গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব 3 গতিকে এনেকে আমি ইজিলি এবিলাকৰ নাম্বাৰ বিলাক উলিয়াব পাৰিম তাৰ পিছত নাম্বাৰ 4 নাম্বাৰ 5 এই যিকেইটা কোৱেশ্চন দিছে এইকেইটা কোৱেশ্চন কিন্তু 2 মাৰ্কছৰ কাৰণে মেট্ৰিক পৰীক্ষাত আহিব পৰা চান্স আছে আৰু বাকি বিলাক ইয়াত 1 আৰু 2 যিখিনি দেখুৱালো এইখিনি কিন্তু তোমালোকৰ এমসিকিউ টাইপৰ হ'ব এইখিনিত 1 আৰু 2 মাৰ্কছৰ অহাৰ চান্স নাই এই যেটো 4 আৰু 5 যেটো কোৱেশ্চন দিছে এইটো দুটা কোৱেশ্চনত কিন্তু মেট্ৰিক পৰীক্ষাত 2 মাৰ্কছৰ কাৰণে কৰিবলৈ আহিব পাৰে গতিকে মই কোৱেশ্চন নম্বৰ 4 ৰ 1 টো দেখুৱাইছো 5324 ইয়াক মই 2 দি ডিভাইড কৰিম প্ৰথমে ফেক্টৰ কেলে উলিয়াম 2 দি 5 ত যাব 2 টাইম 13 থাকিব তাত যাব 6 টাইম আকৌ 12 আছে তাত যাব 6 টাইম ইয়াত যাব 2 দি 2 টাইম আকৌ যদি 2 দি কৰো ইয়াত 1 টাইম 3 টাইম 1 টাইম আকৌ এটো যাব 11 দি যাব 121 আকৌ 11 দি যাব কিমান 11 টাইম গতিকে আমাৰ কি পালো 5324 ৰ ভ্যালু কেটা কি পালো 2 into 11 into 11 এতিয়া প্ৰশ্নটো কৰিছে কি যে find the smallest integer which the following number are to be multiplied so that they become perfect cube মানে কি যে আটাইতকৈ সৰু কি নাম্বাৰ দি ইয়াক মাল্টিপ্লাই কৰিলে এই নাম্বাৰটোক আটাইতকৈ সৰু কি নাম্বাৰ দি মাল্টিপ্লাই কৰিলে এই নাম্বাৰটো গৈ পেলাই কি হ'ব পাৰফেক্ট কিউব হ'ব এটা মই পাৰফেক্ট কিউবৰ কনসেপ্টটো কি কৈছিলো যে সেম নাম্বাৰ তিনটা মাল্টিপ্লাই হৈ থাকিব লাগিব মই ইয়াত দেখিছো যে সেম নাম্বাৰ তিনটা 11 তিনটা মাল্টিপ্লাই হৈ আছে কিন্তু 2 আছে দুটা 2 কেটা আছে দুটা আছে গতিকে এটা 2 ৰ প্ৰয়োজন আছে গতিকে 2 এই নাম্বাৰটো মই কি কৰিম ইয়াত কি লিখিম therefore the required number to be multiplied required integer to be multiplied কি হ'ব 2 দুই নাম্বাৰটো যদি মই পূৰণ কৰি দিও যে নিৰ্ণয় পূৰণ কৰিবলগীয়া সংখ্যাটো নিৰ্ণয় পূৰণ
কৰিব লগীয়া সংখ্যাটো কিমান হ'ব আছামিজ মিডিয়ামৰ কাৰণে লিখি দিছো কিমান হ'ব 2 মানে 2 ইয়াত 2 দুটা আছে যে 2 দুটা আছে গতিকে এটা 2 মাল্টিপ্লাই কৰি দিলে এই নাম্বাৰটো কি হ'ব পাৰফেক্ট কিউব হ'ব গতিকে এইটোৱে সিস্টেমটো এইটোৱে গতিকে বাকি আৰু যি কেটা আছে একেটা তোমালোকে কৰি চাবা তিনটা আছে কৰি চাবা নোৱাৰিলে মই হেকেটা পুনৰবাৰ আকৌ তোমালোকে যিটো কৰি দিবলৈ কোৱা তাৰ ওপৰত আকৌ নতুনকে ভিডিও বনাই তোমালোকৰ মাজত লৈ আহিম তাৰ পিছত গৈছো একে সেম কন্ডিশনৰ যে এবাৰ find the smallest number which of the following numbers are to be divided so that they become a perfect cube কি হ'ব লাগিব যে পারফেক্ট কিউব এবাৰ কিবা আগত কৈছিলে পূৰণ এটা ওলাব লাগে হৰণ সেম বস্তু গতিকে মই এক নম্বৰটোকে লৈছো 10368 10368 10368 গতিকে এতিয়া মই ইয়াক প্ৰথমে ইয়াৰ ফ্যাক্টৰ কেটা উলিয়াও 2 10 ত যাব 5 টাইম 3 ত যাব 1 টাইম 16 থাকিলে 16 ত 8 টাইম ইয়াত 4 টাইম এতিয়া আকৌ 2 দি কৰিলে 5 ত যাব 2 টাইম 11 থাকিলে 11 ত যাব আমাৰ 5 টাইম 18 ত 9 টাইম আকৌ ইফালে 2 টাইম আকৌ 2 দি কৰো 2 যাব ইয়াত 1 টাইম 5 ত যাব 2 টাইম 19 ত 9 টাইম আকৌ 12 থাকিলে 12 ত 6 টাইম 2 দি কৰিলে 2 6 টাইম ইয়াত যাব 9 ত যাব 4 টাইম এফালে যাব 16 16 থাকিলে হলত 8 বাৰ এটা 2 দি কৰিলে আকৌ আমি 6 3 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 দি কৰিলে 3 2 যাব 1 বাৰ 2 6 বাৰ 2 2 বাৰ আকৌ 2 দি কৰিলে 8 বাৰ 1 বাৰ এফালে এতিয়া আকৌ 3 দি কৰিলে 27 3 দি কৰিলে 9 3 দি কৰিলে কিমান 3 এতিয়া মই গোটেই ফ্যাক্টৰ কেটা লিখি চাও 10368 ৰ গোটেই ফ্যাক্টৰ 2 কেটা আছে 1 2 3 4 5 6 7 7টা আছে 2 1 2 3 4 5 6 7 3 কেটা আছে 1 2 3 4 1 2 3 4টা এতিয়া মই তিনটাকে মিলাম এইটো এটা তিনটা পেয়াৰ বনিছে এইটো এটা তিনটা পেয়াৰ বনিছে এটাটো থাকি গল আকৌ ইয়াত 3 তিনটা বনিছে এটা 3 থাকি গল গতিকে এতিয়া সোৱা 2 আৰু 3 ৰ পেয়াৰ মিলা নাই এই 2 আৰু 3 টোৰ তিনটাকে পেয়াৰ মিলা নাই এই ইয়াৰ গতিকে ইয়াৰ পৰা কি কৰিব লাগিব এই 2 আৰু 3 টো অতৰাই দিব লাগিব এটাকে কি হ'ব therefore the required number to be divided equal কিমান হ'ব 2 into 3 equal 6 নিৰ্ণয় হৰণ কৰিব লগা সংখ্যাটো কিমান হ'ব 2 পূৰণ 3 ইকুৱেল কিমান 6 গতিকে এনেকে মই কি কৈছো যে ইয়াত এটা বস্তুই তোমালোকে জানিবা যে তিনটাকে মিলিবই লাগিব মাষ্ট বি মানে হেতু নহলে কেতিয়াও নহব গতিকে তিনটাকে মিলোৱা পিছত মই কি দেখিলো 2 আৰু 3 টো থাকি গল ইয়াৰ কিন্তু মিল নাই গতিকে এটো কি হ'ব আমাৰ এটো কি হৈ যাব আমাৰ পারফেক্ট হেই দুটাক আমি কি কৰিব লাগিব হৰণ কৰি 2 আৰু 3 6 দি হৰণ কৰি তাক অতৰাই দিব লাগিব গতিকে ইয়াৰ লগে লগে আমাৰ এইটো কোৱেশ্চন নম্বৰ 5 টো খতম হৈ গল বাকি কেটা তোমালোকে কৰি চাবা একে সেম মেথড এটো চাই ভিডিওটো উলিয়াই বাকি কেটা তোমালোকে এই সেম নিয়মত কৰি চাবা গতিকে মই এটা আগবাঢ়ি গৈছো কোৱেশ্চন নম্বৰ 6 ত কোৱেশ্চন নম্বৰ 6 টো ফাইন্ড দা কিউব ৰুট ওলোৱা মই আজি এটা জাদুগৰি তোমালোকক একদম জাদুগৰি এটা মেথড শিকাই দিছো যেটো মেথডটো তোমালোকৰ মাত্ৰ যদি মই কৈছো যে ম্যাক্সিমাম যদি টাইম লাগে 15 সেকেন্ড টু 30 সেকেন্ড টাইমৰ ভিতৰত কিউব ৰুট যিমান ডাঙৰ কিউব ৰুটে দিয়ক এটো ওলাব পাৰিবা খালি এটা কাম কৰিব লাগিব যে আমি এই বস্তু কেটা জানিব লাগিব 1 কিউব মানে 1 2 কিউব মানে 8 3 কিউব মানে 27 4 কিউব মানে 64 5 কিউব হল 125 6 কিউব 216 7 কিউব 343 8 কিউব হব 512 আৰু 9 কিউব হল 729
এতিয়া যিমান ডাঙৰ কিউব ৰুটে আমাক নিদিয়ক, কিতাপত কিছুমান সৰু সৰু দিছে, মই অলপ ডাঙৰ টাইপৰ এটা উলিয়াই ল'ম যে কিতাপৰ এটা মই দেখুৱাই লৈছো প্ৰথমে তোমালোকৰ টেক্সৰ যে 2179 মই কোৱেশ্চন নম্বৰ 3 লৈছো, কোৱেশ্চন নম্বৰ 6 3 কৰিছো মই 3 2197। এতিয়া ইয়াত কিউব ৰুটটো ওলাবৰ কাৰণে তোমালোকে একদম এটা ভালকে বস্তুটো চাই লোৱা। প্ৰথমে লাষ্টৰ তিনটাৰ ওপৰত এটা আঁচ দিবা, লাষ্টৰ তিনটাৰ ওপৰত এটা আঁচ টানিবা, লাষ্টৰ তিনটাৰ ওপৰত। এতিয়া লাষ্টৰ নাম্বাৰটো কিমান আছে? লাষ্টৰ ইউনিট ডিজিটৰ নাম্বাৰটো আছে 7। গতিকে মই কি চাম যে ইয়াত চোৱা 3 কিউব কৰিলে, 3 কিউব যদি কৰো তেতিয়া কি ওলাই? লাষ্টত ইউনিট ডিজিটত কি ওলাই? 7। গতিকে মই ইয়াৰ কাৰণে কি লিখিম? ইয়াৰ কাৰণে লিখিম 3। কেলে? 3 মাল্টিপ্লাই কৰিলে লাষ্টত কি ওলাই? 7 ওলাই। গতিকে এতিয়া আৰু কি ল'ম যে ইয়াত এতিয়া থাকি গ'ল কি? 2 থাকি গ'ল। গতিকে এনেকুৱা এটা নাম্বাৰ ল'ম যিটো নাম্বাৰ 3 বাৰ মাল্টিপ্লাই কৰিলে, 3 বাৰ যদি মাল্টিপ্লাই কৰো এই 2তকে সৰু নাম্বাৰ ওলাব। গতিকে তেনেকুৱা নাম্বাৰ কি আছে? 1 আছে। 1 3 বাৰ মাল্টিপ্লাই কৰিলে 1 হ'ব, গতিকে 2তকে সৰু হ'ব বা 2 হ'ব। 2 হ'বই নোৱাৰে, 3টা মাল্টিপ্লাই কৰিলে 2 হ'বই নোৱাৰে। গতিকে 3টা 1 মাল্টিপ্লাই কৰিলে কি ওলাই? 1। গতিকে ইয়াৰ এনসাৰটো কিমান হৈ যাব? 13। গতিকে ইয়াৰ কিউব ৰুটটো কিমান হ'ব? ইয়াৰ কিউব ৰুটৰ এনসাৰটো কিমান হ'ব? 13। গতিকে এনেকুৱা ইজি, একদম ইজি মেথড মই বেলেগ এটা নাম্বাৰ লৈছো তোমালোকৰ কাৰণে, যিটো বুকছৰ বাহিৰৰ 19683। 19683। লাষ্টত 3টাৰ ওপৰত আঁচ দিম, লাষ্টত কিমান আছে? 3 আছে। লাষ্টত 3 থাকিলে কোনটো নাম্বাৰ ল'ব লাগে? চোৱা 7। 7 কিউব কৰিলে 343 ওলাই। লাষ্টত কি ওলাব লাগিব? আমাৰ 343 ওলাব। গতিকে মই ইয়াত কি কৰিম? এই 3 কাৰণে মই কি লিখিম? 7 লিখিলো। এটা 19 আছে। 19ৰ ওচৰৰ কিউব ৰুটটো কি আছে? চোৱা 8। মানে 2 যদি 3 বাৰ মাল্টিপ্লাই কৰো, 2 3 বাৰ মাল্টিপ্লাই কৰিলে হ'ব 8। 3 3 বাৰ মাল্টিপ্লাই কৰিলে হৈ যাব 3 3 বাৰ মাল্টিপ্লাই কৰিলে হ'ব 27। 27 টো 90তকে ডাঙৰ, গতিকে 3 টো ল'ব নোৱাৰো। আমি কি ল'ব লাগিব? 2 ল'ব লাগিব। গতিকে ইয়াৰ কিউব ৰুটটো কিমান হ'ব? 27। ইয়াতকে তোমালোকে আৰু বহুত ডাঙৰ ডাঙৰ নাম্বাৰ লৈ পেলাই মই আৰু এটা ডাঙৰ নাম্বাৰ লৈছো 185193। 185193 চোৱা 185193 ইমান ডাঙৰ নাম্বাৰ। মই তিনটাকে প্ৰথমে লাষ্টৰ 3টাৰ ওপৰত ভাগ কৰি যিটো থাকি যায় সেইটোৰ ওপৰত আৰু এটা আঁচ টানি ললো 3টা। এতিয়া কথা হ'ল যে মই কি কৰিম? লাষ্টত কিমান আছে? 3 আছে। লাষ্টত কি আছে? 3 আছে। গতিকে লাষ্টত যদি 3 আছে, গতিকে মই কোনটো নাম্বাৰ ল'ব লাগিব? এইটো 7টোকে ল'ব লাগিব। 7। এমচিকিউ খিনি ইয়াত কেনেকে, ইয়াত কেইটামান এমচিকিউ দিছে, এমচিকিউ খিনি কেনেকে কৰে মই এইটো তোমালোকক দেখুৱাই দিছো। যে ইয়াত কি কৈছে? প্ৰথমে দ্য ডিজিট ইন ইউনিট প্লেচ ইন কিউব ইজ 23 ইজ। মানে ইয়াত কি কৈছে? যে ইউনিট প্লেচত থকা, মানে ইয়াত 23 ইউনিট প্লেচত থকা ডিজিটটো কোনটো হ'ব? 23। মই 23 যদি কিউব কৰো, 23 কিউব কৰিলে কিমান ওলাব? লাষ্টত আমাৰ লাষ্টত 3 টো কিউব কৰিম। 3 টো কিউব কৰিলে কিমান হ'ব? 27। লাষ্টৰ নাম্বাৰটো কিমান ওলালে? 7। গতিকে ইয়াত 7 আছে নাই? গতিকে এইটোৱে শুদ্ধ এনসাৰ। তাৰপিছত 2 নম্বৰটো কি কৈছো? হুইচ অফ দি ফলোইং ইজ এ পাৰফেক্ট কিউব। কোনটো পাৰফেক্ট কিউব? অলপ আগত মই লিখিছিলো 7 কিউব মানে 343 হৈ গ'ল। 2 নম্বৰটো এইটো হৈ গ'লগে। তাৰপিছত 1000ৰ তোমালোকে জানাই 1000ৰ কিউব ৰুট কিমান হ'ব? 10। 3টা মাল্টিপ্লাই কৰিলে 3টা 0 আছে, 3টা 0, 3টা 1। 1ৰ পৰা 3টা 1 ললো, 3টা 0 পৰা এটা 0। গতিকে ইয়াৰ কিউব ৰুটটো কিমান হৈ যাব? 10। তাৰপিছত ইয়াত এইটোহে অকমান তোমালোকক কৈ দিবলগীয়া আছে যে কি কৈছে? m ইজ দ্য কিউব ৰুট অফ n। তেতিয়া কি হ'ব? ভেলু অফ n ওলাব লাগিব। মানে nৰ কিউব ৰুট টো তাৰ m বুলি কৈছে। তেতিয়া nৰ ভেলুটো কিমান হ'ব? যদি মই কি কৰো, ইয়াত যদি কিউব দুইফালে যদি কিউব কৰি দিও n, এফালে কিউব কৰিলে এফালে কি হ'ব? m কিউব কৰিব লাগিব। গতিকে এই কিউবে কিউব ৰুটটো কাটি দিলে থাকি গ'ল n, এফালে এনসাৰটো কি থাকিলে? m কিউব। গতিকে ইয়াৰ এনসাৰটো কিমান হৈ যাব? m কিউব। তাৰপিছত ইয়াত আমি কি জানো? 8ৰ কাৰণে কিমান হ'ব? 2। 8ৰ কিউব ৰুট 27ৰ হ'ব 3। তাৰপিছত 64 হ'ব কিমান? 4। এইকেইটা প্লাছ কৰি দিলে এনসাৰটো কিমান হৈ গ'ল? 9। গতিকে ইয়াৰ লগে লগে
এই যিটো চেপ্টাৰৰ এই R2ৰ কাৰণে R2 চেপ্টাৰটো খতম, এক্সাৰচাইজটো কি হৈ গ'ল, খতম হৈ গ'ল। গতিকে মই আশা কৰিছোঁ তোমালোকে ইয়াৰ যিখিনি MCQটো ধুনীয়াকৈ তোমালোকে বুজি পাইছা। গতিকে MCQখিনি বা অন্যান্য যিখিনি কনচেপ্টখিনি তোমালোকে বুজি পাইছা। গতিকে পৰৱৰ্তী ভিডিঅ'লৈ মই আকৌ তোমালোকৰ মাজত আহি আছোঁ। আৰু আমাৰ লগত পাইথাগোৰাছ ক্লাছেছৰ লগত তোমালোকে সংযোগ হৈ থাকিবা। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।